নমস্কাৰ গাঁও চহৰ জিলা খবৰ ষ্টুডিঅ'ত প্ৰস্মিতা গুৱাহাটীৰ ঢপলিয়াত এক ভয়ংকৰ হত্যাকাণ্ড স্বামীয়ে ডাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিলে পত্নীক লক্ষ্মণ বিশ্বাসে হত্যা কৰিলে পত্নী দীপালী পোদ্দাৰক মাকৰ ঘৰতে পত্নীক হত্যা কৰিলে লক্ষ্মণ বিশ্বাসে ফটাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী লক্ষ্মণ বিশ্বাসক পাৰিবাৰিক কন্দলৰ পৰিণতিতে এই হত্যাকাণ্ডৰ সন্দেহ কৰা হৈছে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত নৃশংস হত্যাকাণ্ড কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে চাঞ্চল্য বিৰাজ কৰিছে পুনৰ জনাও যে ঢপলিয়াত এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে স্বামীয়ে ডাৰে ঘপিয়াই হত্যা কৰিলে নৃশংসভাৱে পত্নীক লক্ষ্মণ বিশ্বাসে হত্যা কৰিলে পত্নী দীপালী পোদ্দাৰক মাকৰ ঘৰতে পত্নীক হত্যা কৰিলে লক্ষ্মণ বিশ্বাসে ফটাশিল আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী লক্ষ্মণ বিশ্বাসক গ্ৰেপ্তাৰ কৰিছে ঘৰুৱা কন্দলৰ পৰিণতিতে হত্যাকাণ্ডৰ সন্দেহ কৰা হৈছে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু সমগ্ৰ এই হত্যাকাণ্ড কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি চাঞ্চল্য বিৰাজ কৰিছে মাতৃ ঘৰত আছিল পত্নী আৰু হয়তো ঘৰুৱা কন্দল লাগি মাতৃ ঘৰলৈতে গুচি আহিছিল আৰু ইয়াৰ এই কথাই যেন সহ্য কৰিব নোৱাৰিলে স্বামীয়ে আৰু স্বামীৰ এই কাণ্ডৰ বাবে হয়তো কেতিয়াও সাজু হৈ নাছিল পত্নী আৰু আমি ইতিমধ্যে জনাইছোঁ যে ঢপলিয়াৰ এই হত্যাকাণ্ড এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ডাৰে ঘপিয়াই নৃশংসভাৱে পত্নীক হত্যা কৰিছে লক্ষ্মণ বিশ্বাস নামৰ এইটোৱে ইতিমধ্যেই মাতৃ ঘৰতে লক্ষ্মণ বিশ্বাসে হত্যা কৰিছে পত্নী ভৰিত কাটিছে আৰু ডিঙিত কাটিছে কোনে কাটিছে গিৰেকে তাৰ হাজবেণ্ডে লক্ষ্মণ বিশ্বাস মানে কাজিয়া হৈ থাকে কেতিয়াবা তো তাকে আৰু কালি বা কিবা হ'ল কালি এনেতো আৱাজ শুনা নাই কাজিয়া হোৱাৰ তো ৰাতিতে সেনেকৈ কাটি কেনে চাগে চুচুৰাই কেনে বাহিৰৰ লাগি নি কেনে তাতে ফুটপাথত আপোনাৰ ফেলাই থৈ দিছে তাৰপিছত সি কি কৰিছে গোটেই চাপা টাপা পানী চানী মাৰিছে সি চাগে কিবা এটা কৰি কেনে পলাম বুলি ভাবিছিলে কিন্তু সি নৰিলে আৰু এনেধৰণে এতিয়া স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে পূৰ্বতেও এনেধৰণৰ কাজিয়া হৈ আছিল তেওঁলোকৰ মাজত কিন্তু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতি য'ত স্বামীৰ হাততে প্ৰাণ হেৰুৱালে পত্নীয়ে আৰু নৃশংসভাৱে হত্যা কৰা হ'ল ডিঙিত আৰু ভৰিত আঘাত হনা বুলি স্থানীয় ৰাইজে ক'ব বিচাৰিছে আৰু পূৰ্বৰ পৰা কাজিয়া হৈ থাকে কিন্তু মাতৃগৃহতে এনেদৰে স্বামীয়ে হত্যা কৰা ঘটনাক লৈ চাঞ্চল্য বিৰাজ কৰিছে আৰু এই মুহূৰ্তত উৎপল আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ উৎপল সমগ্ৰ হত্যাকাণ্ডৰ সন্দৰ্ভত কি তথ্য লাভ কৰা গৈছে কিহৰ বাবে এনেদৰে অতি নৃশংসভাৱে হত্যা কৰা হ'ল এগৰাকী মহিলা হয় চাওক ৰশ্মিতা প্ৰথমতে আমি উল্লেখ কৰিব লাগিব ৰাজধানী চহৰ গুৱাহাটী মহানগৰীয়ে নহয় সমগ্ৰ অসম কঁপাই যোৱা এটা হত্যাকাণ্ড সংঘটিত হৈছে য'ত নিজৰ স্বামীয়ে পত্নীক হত্যাকাণ্ড সংঘটিত কৰি তিনিচেও কৰিছিলে আৰু কিছু সময় পূৰ্বে এই হত্যাকাণ্ড কৰা স্বামীগৰাকীৰ মন্তব্য লৈছিলোঁ তেখেতে উল্লেখ কৰিছিলে যে পত্নীগৰাকীৰ অন্য যুৱকৰ সৈতে প্ৰেম আছে 3 মাহৰ পৰা অন্য যুৱকৰ সৈতে প্ৰেম হৈছে সেইবাবে হত্যাকাণ্ড সংঘটিত কৰি তেখেতে 3 পিচ কৰিছিলে আৰু 1 পিচ অৰ্থাৎ যিখিনি মূৰৰ ডিঙিৰ ওপৰৰখিনি আছে সেইখিনি নিজে আৰক্ষী থানালৈকে লৈ অনাৰ কথা তেখেতে অকপট স্বীকাৰ কৰিছে আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছো এয়া আমি ফটাশিল আৰক্ষী থানাত আছো আৰু ভিতৰ ভাগত এই যিগৰাকী হত্যাকাৰী তেখেতক লক্ষ্মণ বিশ্বাসক তাত তদন্ত কৰি থকা হৈছে এডিচিপি গৰাকী আহি নিজে ইয়াতে উপস্থিত হৈছে যি এই গোটেই ঘটনা কেনেদৰে পোহৰলৈকে আহিলে সেই কথা যি ক'বলৈ যাওঁ তেতিয়াহ'লে কিছু কথা উল্লেখ কৰিব লাগিব তেতিয়া নিশা 1:30 বাজিছিলে আৰু 1:30 বজাত এইগৰাকী হত্যাকাৰীয়ে নিজৰ পত্নীক চচৰাই ৰাজপথলৈকে উলিয়াই আনিছিলে এই গোটেই ঘটনাটো সংঘটিত হৈছিল মহানগৰীৰ জটিকুছি ঢপলিয়াৰ মাধৱ তেৰণ পথত আৰু মাধৱ তেৰণ পথত তেখেতে শহুৰেকৰ ঘৰত আছিলে পত্নীৰ সৈতে আছিলে বিগত 5 বছৰৰ পৰা আৰু এইখিনিতে উল্লেখ কৰিম এইগৰাকী দীপালী পোদ্দাৰে পূৰ্বে বিবাহিত আছিলে আৰু এইগৰাকী যিগৰাকী হত্যা কৰিছে এই লোকগৰাকী দ্বিতীয় স্বামী আছিলে আৰু এই স্বামীগৰাকী লক্ষ্মণ বিশ্বাসৰ ঘৰ হৈছে কোকৰাঝাৰত লক্ষ্মণ বিশ্বাসে 5 বছৰৰ পৰা সেই ঘৰটোত আছিলে আৰু তেওঁৰ সৈতে পত্নীগৰাকীৰ ঘৰতে আছিলে 3 মাহৰ পৰা তেখেতসকলৰ মাজত কাজিয়া আৰম্ভ হৈছিলে আৰু যোৱা নিশা তেখেতে দাৰে ৰেপিছিলে দাৰে ৰেপি 3 পিচ কৰি হত্যা কৰিছিলে আৰু এডিচিপি গৰাকীয়ে তদন্ত কৰি ওলাই গৈছে হতি থৈ দেখুৱাইছে এডিচিপি গৰাকীয়ে তদন্ত কৰি ওলাই গৈছে আৰু মাৰথান জেৰা অব্যাহত ৰাখিছিলে জেৰা তেখেতে উল্লেখ কৰিছিলে যে 3 পিচ কৰাটো সত্য কথা আৰু 1 পিচ তেখেতে যিখিনি মূৰৰ অংশ আছিলে মূৰৰ অংশ চোৱা তেখেতে আৰক্ষী থানালৈকে নিজে আনি হাজিৰ কৰিলেহেঁতেন বুলি উল্লেখ কৰিছে অৰ্থাৎ প্ৰেমৰ বাবে এই ঘটনা সংঘটিত হৈছে আৰক্ষীৰ যি দুখন বাহন আছে বিশেষকৈ ওচিৰ বাহন এডিচিপিৰ বাহন পুনৰ ঘটনাস্থলীলৈকে ৰাওনা হৈছে হতি থৈ দেখুৱাইছে যে এই দুখনকৈ বাহন ইতিমধ্যে ৰাওনা হৈছে পুনৰ তদন্তৰ বাবে সেই স্থানলৈকে যোৱা হৈছে তাত যিহেতু এতিয়া বহুখিনি কাম কাজ থাকিব সেই ধৰণৰ কাম কাজসমূহ তাত সম্পন্ন কৰিব আৰু আমি উল্লেখ কৰিছোঁ যে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ ফটাশিল থানাৰ অধীনত জটিকুছি ঢপলিয়াত ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে য'ত
স্বামীয়ে পত্নীক হত্যা কৰিছে, তিনিচেও কৰিছে, ডিঙিৰচেও হত্যাকাণ্ড সংঘটিত কৰি তেওঁ নিজে থানালৈকে লৈ অনাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে। কিন্তু এই গোটেই ঘটনা পোহৰলৈকে আহিছিলে যে নিশা 1:30 বজাত তেখেতে যেতিয়া চুচুৰাই ৰাজপথলৈকে উলিয়াই আনিছিলে, তেনে সময়ছোৱাত ৰাজপথৰে চলাচল কৰা ডাম্পাৰৰ চালকসকলে দেখিছিলে যে কিয় এটা হত্যাকাৰীক ইয়ালৈকে চুচুৰাই আনিছিলে। তাৰে পিছতে গোটেই ঘটনা পোহৰলৈকে আহিলে আৰু পৰিয়ালৰ লোকে জনোৱা মতে উল্লেখ কৰিছে যে তেখেতে এই যি তথ্য প্ৰমাণো কিন্তু বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে, যিহেতু হত্যাকাণ্ড অন্য লোক আছে। হয় চাওক ৰশ্মিতা, যদি আমি সেই কথা উল্লেখ কৰিবলৈ যাওঁ তেতিয়াহ'লে উল্লেখ কৰিছোৱে যে তেখেতে এই যিগৰাকী পত্নী ইতিমধ্যে মৃত্যুমুখত পৰিছে, তেওঁ দুবাৰকৈ বিবাহ হৈছে। প্ৰথম পদ্মাৰ উপাধিৰ এগৰাকী বঙালী সম্প্ৰদায়ৰ লোকৰ লগত তেখেতে বিবাহ হৈছিলে আৰু তেওঁৰ সৈতে 2টা সন্তান আছিলে। আৰু এইগৰাকী লোকৰ সৈতে যেতিয়াৰ পৰা থকা আৰম্ভ কৰিছিল লক্ষ্মণ বিশ্বাসৰ সৈতে 2টা সন্তান আছে, অৰ্থাৎ মুঠ 4টা সন্তানৰ মাতৃ আছিলে এইগৰাকী দীপালী পোদ্দাৰ। আৰু এতিয়া দীপালী পোদ্দাৰে যিহেতু মৃত্যুমুখত পৰিছে, যিহেতু তিনিচেও কৰা হৈছিলে, তেওঁক চচুৰাই আনি বাহিৰলৈকে অনা হৈছিলে। আৰু এই গোটেই ঘটনাই যি চোৱা যায় ৰাজধানী চহৰে নহয় সমগ্ৰ অসম জোকাৰি গৈছে যে কিদৰে পত্নী হন্তা স্বামীয়ে এগৰাকী নিজৰ পত্নীক তিনিচেও কৰি হত্যাকাণ্ড কৰিছিলে, দাৰে ৰেপি হত্যাকাণ্ড কৰিছিলে। নিশা 1:30 বজাত এই ঘটনা পোহৰলৈকে আহিছিলে। মহানগৰীৰ জ্যোতিকুছিত এই ঘটনা সংঘটিত হৈছে যে যদি নিশাত ডাম্পাৰ চালকে নিদেখিলেহেঁতেন তেতিয়াহ'লে তেওঁ সেই হত্যাকাণ্ড কৰি সেই স্থানৰ পৰা পলাই গ'লেহেঁতেন বুলি আৰক্ষীৰ ফালৰ পৰা ইতিমধ্যে সেই কথা জনাইছে আৰু পৰিয়ালৰ ফালৰ পৰা জনাইছে। যিহেতু তেওঁ হত্যাকাণ্ড সংঘটিত কৰি সেই স্থানত পানী মাৰি তেজৰ দাগ নোহোৱা কৰিছিলে, ভিতৰতেতো ৰাজপথৰ ওপৰলৈকে লৈ গৈছিল পলায়ন কৰাৰ চেষ্টা কৰিছিলে লক্ষ্মণ বিশ্বাসে, কিন্তু অৱশেষত ধৰা পৰি লক্ষ্মণ বিশ্বাস। কিন্তু নিশাৰ ভাগত তেওঁ যেতিয়া হত্যা কৰিছিল তিনি চিঞৰ কৰা হৈছিল, প্ৰথমতে ডিঙিত, তাৰপিছত ভৰিটো আঘাত কৰা হৈছে। গতিকে চিঞৰ বাখৰ কোনো শুনা নাছিল বা স্থানীয় ৰাইজ সেই সময়ত হয়তো গভীৰ নিদ্ৰা আছিল। স্থানীয় ৰাইজে কিবা শুনিছিল নেকি এই সন্দৰ্ভত, কিবা মুখ খুলিছে তেওঁলোকে? হয় চাওক ৰশ্মিতা, এইখিনিতে এটা কথা উল্লেখ কৰিবলৈ, যোৱাকালি নিশাৰ ভাগত ধপলীয়া জ্যোতিকুছি অঞ্চলত বৰষুণ আহিছিলে, যাৰ ফলত কোনো লোকে প্ৰথম পৰ্যায়ত বহুখিনি কথা বা ওচৰৰ লোকত যিহেতু একেটা কেম্পাছতে মাতৃগৃহতে আছিলে, মাক থাকে, ভাতৃ থাকে, ভগ্নী থাকে, তৎসত্বেও কিন্তু গম পোৱা নাছিলে। হয়তো আৰক্ষীৰ ফালৰ পৰাই কোৱা হৈছে আৰু পৰিয়ালৰ লোকে ঠিকেই সন্দেহ কৰিছে যে গাৰুৰে প্ৰথমতে মুখত এচি দিছে, তাৰ পিছতহে কাটি তেখেতক অৰ্থাৎ টুকুৰা কৰা পৰিলক্ষিত হৈছিলে। প্ৰথমতে গাৰুৰে এচি দি দিছে যাতে কোনো কাৰণতে সেই শব্দ বাহিৰলৈকে নাযায় বা কোনেও সেই শব্দ নুশুনে। আৰু যিগৰাকী প্ৰথম গৰাকীৰ সৈতে সন্তান আছিলে, সেই সন্তানগৰাকীয়ে ৰাতি 11 বজালৈকে হোৱা নাছিলে আৰু 11 বজালৈকে ঠিকে আছিলে বুলি উল্লেখ কৰিছিলে। 11 বজাৰ পিছত এই গোটেই ঘটনা চোৱা সংঘটিত হৈছে আৰু 1:30 বজাত পোহৰলৈকে আহিছিলে। নিশাৰ ভাগতে আৰক্ষীৰ উচ্চস্তৰীয় বিষয়াসকল উপস্থিত হৈছিলে, উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছিলে। আৰু তদন্তৰ অন্তত আৰক্ষীৰ ফালৰ পৰা বিশ্বস্ত সূত্ৰই 2টা কথা জনাইছে যে প্ৰথমটো কথা যে তেখেতে প্ৰথম পৰ্যায়ত নিজকে যিহেতু হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছত নিজৰে মানসিকভাৱে ভাগি পৰিছিলে, সেয়ে তেওঁ পলায়ন কৰাৰ চেষ্টা কৰিছিলে। আৰু দ্বিতীয়বাৰ কিন্তু আৰক্ষীৰ এটা বিশ্বস্ত সূত্ৰই জনাইছে যে এই হত্যাকাণ্ড সংঘটিত কৰি যিহেতু তেওঁ তিনিচেও কিয় কৰিছিলে সেই কথাটো আৰক্ষীৰ ফালৰ পৰা তেওঁক জেৰা কৰা হৈছিলে। তেতিয়া উল্লেখ কৰিছিলে যে প্ৰথম চেউটো যিটো ডিঙিৰ পৰা ওপৰৰ চেউ আছে, সেইটো চেউ তেওঁ নিজে আহি আৰক্ষী থানাত হাজিৰ হ'লেহেঁতেন, অৰ্থাৎ আত্মসমৰ্পণ কৰিলেহেঁতেন, এনেধৰণৰ কথাসমূহ কোৱা পৰিলক্ষিত হৈছে। অৰ্থাৎ যি হত্যাকাণ্ড হৈ গ'ল ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ ফটাশীল থানাৰ অধীনৰ জ্যোতিকুছিত, এই ঘটনাই কিন্তু যদি চোৱা যায় সমগ্ৰ গুৱাহাটী মহানগৰীকে এক প্ৰকাৰ চাঞ্চল্য বিৰাজ কৰিছে বা অসম জোকাৰি যোৱা পৰিলক্ষিত হৈছে। আৰু এইখিনিতে এতিয়া আৰক্ষীৰ ফালৰ পৰা এতিয়া যিগৰাকী তৃতীয় যুৱকৰ সৈতে প্ৰেম থকা বুলি কৈছে, প্ৰকৃততে এই তৃতীয় যুৱকজন কোন, নে এতিয়া মৃত্যুৰ পিছত এনে এটা বাতৰি ওলাই দিছে বা খবৰ এটা ওলাই দিছে নেকি, এইসমূহ এতিয়া তদন্ত কৰি আছে। যদি তৃতীয়জনৰ সৈতে প্ৰেম আছিলে সেইজন কোন হয় সেয়াও কিন্তু এতিয়া আৰক্ষীৰ ফালৰ পৰা বিচাৰ খোচাৰ কৰা হৈছে। ধন্যবাদ জনাইছো উৎপল আপোনালৈ। আৰু ইতিমধ্যে ফটাশীল আৰক্ষীয়ে সমগ্ৰ ঘটনাখনৰ অনুসন্ধান আৰম্ভ কৰিছে। লক্ষ্মণ বিশ্বাস যি হত্যাকাৰী আছিল তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষী আৰু বৰ্তমান ঘটনাস্থলীলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে আমি জনাইছো যে এটা সন্দেহৰ আৱৰ্ততে সমগ্ৰ ঘটনা সংঘটিত হৈছে, যিটো বিগত 5টা বছৰ ধৰি লক্ষ্মণ বিশ্বাস আৰু তেওঁৰ পত্নী দীপালী পোদ্দাৰ একেলগে আছিল তেওঁৰ ক্ষেত্ৰৰ মাতৃগৃহত, আৰু কালিৰ নিশা এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হ'ল। নৰঙৰ পূৰ্বৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ক চাকৰিৰ পৰা বৰখাস্ত। ছচিয়েল মিডিয়াত একযোগে ঘোষণা কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নতুনকৈ হৈছিল তদন্ত। কিশোৰী হত্যাৰ গোচৰ গাপ দিয়াৰ অভিযোগ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে। বৃহৎ পৰিমাণৰ ধন লৈ হত্যাক আত্মহত্যাৰ ৰূপ দিছিল এছ পি ৰাজমোহন ৰায়ে। ঘটনাৰ সময়ত দৰঙৰ আৰক্ষী অধীক্ষক আছিল ৰাজমোহন ৰায়। ৰাজ্য কপোৱা ধূলা কাণ্ডৰ অন্যতম অভিযুক্ত আছিল ৰাজমোহন ৰায়। এই ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল এছ পি ৰাজমোহন ৰায়ক। কিছুদিন পূৰ্বে জামিনত মুকলি হৈছিল ৰাজমোহন ৰায়। মিছামাৰীৰ এজন SSB জোৱানৰ ঘৰত মৃত্যু হৈছিল এগৰাকী কিশোৰীৰ, আৰু সেই গোচৰতে ধন লৈ ভুৱা প্ৰমাণ পত্ৰ দিছিল SP ৰায়ে। প্ৰথমে কৰা তদন্তত গ্ৰেপ্তাৰ হৈছিল SP ৰাজমোহন ৰায়।
দৰঙৰ পূৰ্বৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ল আৰু ইতিমধ্যে জিপি সিঙে সেই কথা ছ'চিয়েল মিডিয়া একযোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নতুনকৈ যিহেতু তদন্ত কমিটি হৈছিল বা তদন্ত কৰা হৈছিল সমগ্ৰ ঘটনাৰ আৰু কিশোৰী হত্যাৰ গোচৰ গাপ দিয়াৰ অভিযোগ আছে এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ধুলাকাণ্ডৰ অন্যতম অভিযুক্ত আছিল ৰাজমোহন ৰায় ইতিমধ্যে বৃহৎ পৰিমাণৰ ধন লৈ যি আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে সেই আত্মহত্যাৰ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰিছিল 13 বছৰীয়া এগৰাকী কিশোৰী বন কৰা কিশোৰী আছিল আৰতী তুৰিক ধৰ্ষণ কৰি হত্যা কৰিছিল এছএছবি জোৱান কৃষ্ণ কমল বৰুৱাই আৰু টকাৰ জোৰতে ধৰ্ষণ আৰু হত্যাকাণ্ডক আত্মহত্যা ৰূপ দিছিল কৃষ্ণ কমল বৰুৱাই আৰু এই ঘটনাত অভিযুক্ত আছিল কেইবাগৰাকী আৰক্ষী বিষয়া আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন ধুলা থানাৰ ওচি উৎপল বৰা কাৰ্যবাহী দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাৰ লগতে মংগলদৈৰ তিনিগৰাকী চিকিৎসক ডক্টৰ অৰুণ চন্দ্ৰ ডেকা ডক্টৰ অজন্তা বৰদলৈ আৰু ডক্টৰ অনুপমা শৰ্মা এই তিনিগৰাকী জড়িত হৈ আছিল ধন লৈ ক্লিন চিট দিয়াৰ চেষ্টা কৰিছিল কৃষ্ণ কমল বৰুৱাক আৰু পিছতহে চিআইডি তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল কেনেদৰে একাংশ শীৰ্ষ আৰক্ষী চিকিৎসক আৰু দণ্ডাধীশৰ এই নিৰ্লজ্জ কাণ্ড ধনৰ লোভত আৰতী তুৰি আত্মহত্যা কৰা বুলি মৰণোত্তৰ পৰীক্ষাৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰিছিল তিনি চিকিৎসকে আনহাতে ধৰ্ষণৰ হত্যাকাণ্ডক আত্মহত্যা সজোৱা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাকো চিআইডিয়ে কৰিছিল জেৰা আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ আছে আমাৰ সতীৰ্থ সাংবাদিক নৱজ্যোতি মহন্ত নৱজ্যোতি ইতিমধ্যে যেটো ধুলা থানাৰ যি কাণ্ড সংঘটিত হৈছে আৰু এগৰাকী কিশোৰী আৰতী তুৰি সেই সমগ্ৰ যি ঘটনা সংঘটিত হৈছে য'ত হত্যাকাণ্ডক আত্মহত্যা ৰূপ দিয়া হৈছিল বা তেনে ধৰণৰ বহুতো তেওঁলোকে গাপ দিয়াৰ চেষ্টা কৰিছিল আৰু অৱশেষত এগৰাকী আৰক্ষী অধীক্ষকক বৰ্খাস্ত কৰা হৈছে আমি আপোনাৰ পৰা আৰু খবৰ জানিব বিচাৰিছো নিশ্চয়কৈ অস্মিতা আমি সমগ্ৰ ঘটনা যদি আমি আৰম্ভণিৰ পৰা কওঁ তেতিয়াহ'লে উল্লেখ কৰিব লাগিব যে 2022 চনৰ 11 জুন তাৰিখে আৰু এই দিনটোতেই এছএছবি জোৱান কৃষ্ণ কমল বৰুৱাৰ ঘৰত এগৰাকী কিশোৰীৰ মৃত্যু হৈছিল আৰু যি মৃত্যু হোৱা ঘটনা আচলতে যি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল পৰিয়ালটোৱে আৰু আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা পৰিয়ালটোৱে আৰক্ষীৰ ওচৰ চাপিছিল আৰু আৰক্ষীৰ ওচৰ চাপি আৰক্ষীক মেনেজ কৰি বিষয়াসকলক মেনেজ কৰি সমগ্ৰ ঘটনাক গাপ দিবলৈ চেষ্টা কৰিছিল আৰু আৰক্ষী যি গাপ দিবলৈ চেষ্টা কৰি মৃতদেহ ঘৰলৈকে পঠিয়াই দিল ঢেকিয়াজুলিলৈকে পঠিয়াই দিয়াৰ পিছত ইয়াৰ লগতে উল্লেখ কৰিব লাগিব যিগৰাকী বন কৰা ছোৱালীৰ ঘৰ ঢেকিয়াজুলিত আৰু ঢেকিয়াজুলিলৈকে মৃতদেহ পঠাই দিয়া হৈছিল আৰু মৃতদেহ ইতিমধ্যে পুতি দিয়া হৈছিল যিহেতু 13 বছৰীয়া কিশোৰী আছিল ইয়াৰ পিছত দেখিবলৈ পোৱা গৈছিল যে সমগ্ৰ ঘটনাৰ বিষয়ে যি স্বাৰ্থজনগোষ্ঠীয় যিসকল লোক তেওঁলোকে কিন্তু মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীলৈকে তেওঁলোকে প্ৰেৰণ কৰিছিল পত্ৰ আৰু ইয়াৰ পিছতেই সমগ্ৰ ঘটনা মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিছিল আৰু হস্তক্ষেপ কৰি এটি তদন্ত কৰিবৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছিল আমি ইয়াৰ লগতে উল্লেখ কৰিব লাগিব যে যি তদন্ত এটি এছআইটি গঠন কৰি দিছিল এছআইটিত যি দেৱৰাজ উপাধ্যায়ৰ নেতৃত্বত ইন্দ্ৰাণী বৰুৱা কল্যাণী ফুকন আৰু আৰিফুল হককে ধৰি কেইবাগৰাকীও বিষয়ৰ দায়িত্বত সমগ্ৰ ঘটনা তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল আৰু তদন্ত কৰাৰ পিছতেই আচলতে ক্ৰমাৎ এটাৰ পিছত সত্য প্ৰমাণ পোহৰলৈ আহিছিল আৰু যি মৃতদেহ সেই মৃতদেহ ঢেকিয়াজুলি যি ঘৰৰ পৰা মৃতদেহ খান্দি উলিয়াই অনা হৈছিল উলিয়াই আনি তদন্ত আৰম্ভ কৰিছিল লগে লগে সমগ্ৰ ঘটনাৰ যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে উল্লেখ কৰিছিল যে ঘটনাটো আচলতে গাপ দিয়া হৈছিল বা ঘটনাটোৰ লগত লোক জড়িত হৈ আছে আৰু ইয়াৰ পিছতে যি আৰক্ষী বিষয়া মূলতঃ ক'ব লাগিব যে আৰক্ষী অধীক্ষকৰ কথা যদি আমি কওঁ আৰক্ষী অতিৰিক্ত দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় অতিৰিক্ত আৰক্ষী সমগ্ৰ ঘটনা গাপ দিয়া জড়িত হৈ পৰিছে নিশ্চয়কৈ উৎপল বৰাকে ধৰি আৰক্ষী বিষয়া যিগৰাকী তদন্তকাৰী বিষয়া আনোৱাৰ হুছেইনকো নিলম্বন কৰিছিল লগতে চিকিৎসকসকলকো তেওঁলোকক তদন্তৰ আওতালৈকে আনিছিল আৰু নিলম্বন কৰাৰ পিছত সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল আৰু অৱশেষত যি দেখিবলৈ পোৱা গ'ল যে আজি যি ধৰণে এক টুইট কৰা হ'ল যে যি চাকৰিৰ পৰা বৰ্খাস্ত কৰা যি তথা পোহৰলৈ আহিছে ইয়াৰ পিছতে কিন্তু পৰিয়ালটোৱে যিটো পৰিয়ালে এজাহাৰ দাখিল কৰিছিল সমগ্ৰ ঘটনাৰ কাৰণে আচলতে তেওঁলোকেও এটা স্বস্তিৰ নিশ্বাস বুলি ক'ব লাগিব নিশ্চয় নৱজিৎ ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু সঁচাকৈ আৰতী তুৰিৰ পৰিয়ালবৰ্গই ন্যায় পালে এই ঘটনাৰ পিছতে যিহেতু নতুনকৈ যি তদন্ত ঘোষণা কৰা হৈছিল এই সমগ্ৰ হত্যাকাণ্ডৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নতুনকৈ হৈছিল তদন্ত আৰু তাৰ পিছতে পোহৰলৈ আহিছে যে কেনেদৰে কিশোৰী এগৰাকীক হত্যা কৰা হৈছিল সমগ্ৰ ঘটনা আত্মহত্যাৰ ৰূপ দিছিল এগৰাকী এছপি ৰাজমোহন ৰায়ে আৰু সমগ্ৰ ঘটনা পোহৰ হোৱাৰ পিছতেই তেওঁক বৰ্খাস্ত কৰা হৈছে ইতিমধ্যে ছ'চিয়েল মিডিয়া একযোগে ডিজিপি জিপি সিঙে তথ্য সদৰি কৰিছে
ISISৰ ক্ৰু বিচাৰি আমিনগাঁৱৰ মৰিয়াপট্টি জামে মছজিদত STFৰ অভিযান ISISৰ যোগদান কৰা IIT গুৱাহাটীৰ ছাত্ৰ তৌছিফ আলীৰ ভাষ্যৰ ভিত্তিত মছজিদত STFে চলাই অভিযান তৌছিফক চলোৱা জেৰাৰ সময়ছোৱাতে STFে লাভ কৰিছে মছজিদটোৰে ISISৰ যোগসূত্ৰ তৌছিফ আৰু কেইবাজনো সহযোগী ছাত্ৰই প্ৰতিদিনে আহিছিল মছজিদলৈ মছজিদ পৰিচালনা কমিটিৰ সোধাপোছা STFৰ দলৰ মছজিদটো তন্নতন্নকৈ পৰীক্ষা কৰিছিল STFৰ দলটোৱে IIT student আছিল টপিক ফাৰুকি তেখেতক অলৰেডি STFত কেছ এটা ৰুজু কৰি ইনভেষ্টিগেশ্যন এটা চলি আছে এই ইনভেষ্টিগেশ্যন পাৰ্টতে ইয়াতে আমি কিছুমান বস্তু পাইছিলোঁ যিটো বেচিছত কোৰ্টৰ পৰা চাৰ্চ ৱাৰেণ্ট ইছ্যু কৰি পেলাই আজি ইয়াতে চাৰ্চ চলি আছে আৰু যিজন মুফতি আছে তেখেতক অলপমান সোধপোছ কৰা গৈছে ISISক সমৰ্থন জনোৱা IIT ছাত্ৰ তৌছিফ আলী ফাৰুকীৰ লগত এবাৰ যোগসূত্ৰ বিচাৰি পাইছে উত্তৰ গুৱাহাটীৰ যি মৰিয়াপট্টিত থকা যি জামে মছজিদ সেই জামে মছজিদ আৰু সেই জামে মছজিদৰ সন্মুখত এই বৰ্তমান অৱস্থিত আছোঁ আজি কিছু সময় পূৰ্বে ইয়াত STFৰ এটা বৃহৎ দলে অভিযান চলাইছিল আৰু দীৰ্ঘ সময় ধৰি মছজিদটোৰ বিভিন্ন স্থানত তেখেতসকলে পুংখানুপুংখভাৱে অভিযান চলাইছে আৰু ইয়াৰ যিগৰাকী মূল মৌলবী তেওঁৰ লগত আচলতে দীৰ্ঘ সময় ধৰি কথা পাতিছে কিয়নো যিগৰাকী তৌছিফ আলী ফাৰুকী ইতিমধ্যে STFৰ জিম্মাত কাষ্টডিত আছে আৰু সেই তৌছিফ আলী ফাৰুকীয়ে IITত পঢ়ি থকাৰ সময়ত তেওঁ সঘনাই এই মছজিদ জামে মছজিদলৈ আহিছিল সঘনাই ইয়াত আহি তেওঁ বহু সময় কটাইছিল আৰু সেই কেৱল তৌছিফ আলী ফাৰুকীয়ে নহয় তেওঁৰ সহযোগী বহুকেইজন ছাত্ৰ ইয়াত আহি নামাজ পঢ়িছিল বা বিভিন্ন ধৰ্মীয় যি অনুষ্ঠান থাকে সেই ধৰ্মীয় অনুষ্ঠানত তেওঁ অংশ লৈছিল আৰু সেই বিষয়টো যিহেতু তৌছিফ আলী ফাৰুকীয়ে স্বীকাৰ কৰিছে STFৰ জেৰাত সেই জেৰাত স্বীকাৰ কৰাৰ পাছত আজি ইয়াত কিবা তথ্য পায় নেকি এই ক্ষেত্ৰত বা ISISৰ প্ৰতি যেহেতু তৌছিফ আলী ফাৰুকী যথেষ্ট আকৃষ্ট গতিকে আৰু কোনো লোক আচলতে সেই নিষিদ্ধ ঘোষিত সংগঠনটোক লৈ আচলতে সমৰ্থন আছে নেকি তাক লৈ STFে আজি দীৰ্ঘ সময় ধৰি ইয়াত অভিযান চলাইছে আৰু দেখা পোৱা গৈছে যিগৰাকী মূল মৌলবী তেওঁক লগত লৈ তেওঁ ঘৰত বাসগৃহত গৈ সোধা পোছা কৰিছে ইয়াতে দীৰ্ঘ সময় ধৰি মছজিদৰ ভিতৰত দীৰ্ঘ সময় ধৰি সোধা পোছা কৰিছে আৰু মছজিদৰ যিসমূহ কোঠা আছে সেই কোঠাসমূহ দীৰ্ঘ সময় ধৰি পুংখানুপুংখভাৱে চাইছে যে তৌছিফ আলী ফাৰুকীয়ে যিধৰণে আচলতে স্বীকাৰোক্তি দিছে সেই স্বীকাৰোক্তিৰ ভিত্তিত কিবা তথ্য পায় নেকি বা কোনো ধৰণৰ ISISৰ লগত সংলগ্ন থকা কিবা তথ্য লাভ কৰে নেকি সেই সকলোখিনি STFে চাইছে কিন্তু STFৰ যিগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠক এই মুহূৰ্তলৈকে কোনো ধৰণৰ মুখ খোলা নাই বা আজিয়ে যি অভিযান সেই অভিযানত কিন্তু কাকো কোনো ধৰণৰ আচলতে আটক কৰা নাই কেৱল সোধপোছ কৰিছে আৰু কিছু তথ্য লৈ তেওঁলোক গুচি গৈছে ইয়াত এই মুহূৰ্তত বহু লোক আচলতে ইয়াত গোট খাইছে কিয়নো হঠাতে যেতিয়া STFৰ সেই দলটোৱে আহি ইয়াত এনেধৰণে অভিযান চলাইছে গতিকে সকলো হতম হ'ব হৈছে যে কি কাৰণে কিন্তু ইয়াৰ পৰা মছজিদ কমিটি এটা কথা কৈছে যে আমি কোনোদিন আচলতে তৌছিফ আলী ফাৰুকীক আমি দেখা পোৱা নাছিলোঁ কোনোদিন ইয়াত লক্ষ্য কৰা নাছিলোঁ গতিকে এই ক্ষেত্ৰত STFে কি তথ্যৰ ভিত্তিত আচলতে অভিযান চলাইছে সেয়া যথেষ্ট লক্ষণীয় হ'ব আৰু আজিৰ দিনটো যিহেতু এই জামে মছজিদত অভিযান চলাইছে আৰু পৰৱৰ্তী সময়ত আৰু ক'ত STFৰ দলে অভিযান চলাই সেয়া যথেষ্ট লক্ষণীয় হৈ পৰিব অৱসান ঘটিল অসমীয়া সাহিত্যৰ এক বৰ্ণাঢ্য অধ্যায়ৰ আজি পুৱা 85 বছৰ বয়সত বিশিষ্ট সাহিত্যিক ঔপন্যাসিক ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ বিয়োগৰ লগে লগে জবনিকা পৰিল এক চহকী অসমীয়া সাহিত্য যুগৰ বিগত প্ৰায় 6টা দশক একান্তভাৱে অসমীয়া সাহিত্য চৰ্চা কৰি অহা এইগৰাকী সাহিত্যিকৰ কলমৰ পৰা সৃষ্টি হৈছিল বহু কালজয়ী গল্প আৰু উপন্যাস গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ছোৱাতে সৃষ্টি সাধনাত মগ্ন হৈছিল এগৰাকী প্ৰণৱজ্যোতি ডেকা 2023 বৰ্ষত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল প্ৰণৱজ্যোতি ডেকা প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্পৰ বাবে পাইছিল সাহিত্য একাডেমী বঁটা ইয়াৰ উপৰিও কেইবাখনো গল্প সংকলন আৰু উপন্যাসৰ স্ৰষ্টা আছিল প্ৰয়াত ডেকা 1939 চনত জন্মগ্ৰহণ কৰা প্ৰণৱজ্যোতি ডেকাৰ আত্মজীৱনীমূলক গ্ৰন্থখন আছিল সোণৰ চামুচ মুখত লৈ সমসাময়িক ঘটনাৰাজিক লৈও সদা সচেতন আছিল প্ৰয়াত ডেকা চৰকাৰ কাম-কাজৰ তীক্ষ্ণ সমালোচক ডেকাই বহু গুৰুত্বপূৰ্ণ প্ৰবন্ধ লিখি পাঠকৰ সমাদৰ লাভ কৰিছিল বিগত কিছুদিন ধৰি অসুস্থ হৈ থকা ডেকাক ভৰ্তি কৰা হৈছিল গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ইয়াতে অজস্ৰ গুণমুগ্ধই শোকৰ সাগৰ পেলাই ইহলীলা সম্বৰণ কৰা প্ৰখ্যাত সাহিত্যিক ডক্টৰ প্ৰণৱজ্যোতি ডেকাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম আৰক্ষীৰ ওপৰত মোৰ অলপো বিশ্বাস নাই গোচৰ উঠাই এই মন্তব্য প্ৰয়াত আৰক্ষী বিষয়া জুনমণি ৰাভাৰ মাতৃৰ যি কৰিছে আৰক্ষীয়ে কৰিছে বুলি মন্তব্য কৰি যিসকলৰ নাম দিয়া হৈছিল সেই সকলৰ শাস্তি পোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু একো ফল নোহোৱা দুখ প্ৰকাশ কৰে জুনমণিৰ মাতৃয়ে মোৰ টকাৰ অভাৱ সেইবাবে মোৰ কেছ খেলিব পৰা শক্তি নাই চলি থকা আন এটা গোচৰত সহায় কৰিম বুলি মন্তব্য কৰিছে জুনমণিৰ মাতৃয়ে CBI তদন্তক লৈও আক্ষেপ প্ৰকাশ কৰিলে জুনমণিৰ মাতৃয়ে
মোৰ গা বেছি ভাল নাথাকে ছোৱালীটোৰ হত্যাৰ মই একো ওলাব নোৱাৰিলোঁ আৰু কেছটো মই উঠাই ল'লোঁ মোৰ দেহাটো বহুত অসুস্থ হৈ থাকে মই ইমান দূৰলৈকে গৈ জখলাবন্ধালৈকে বা কলিয়াবৰলৈকে গৈ কিনে মই কেছ খেলিব নোৱাৰোঁ যদি গুৱাহাটীতে হ'লে মই চেষ্টা কৰি চালোঁ হয় তো মোৰ 1 নম্বৰ মোৰ দেহাটো ঠিক নাথাকে 2 নম্বৰ মোৰ মানুহৰ অভাৱ 3 নম্বৰ মোৰ টকা পইচাও অভাৱ হৈ যাব তো মোৰ ঘৰ মাটি বিক্ৰী কৰিলেওতো আৰু মই কেছটো জিকিব নোৱাৰিম তো এইবিলাকতো জড়িত থকা কথা এইটো কাৰণে মই কেছটো উঠাই ল'ব লগা হ'ল বাবা আৰু আজি মই সকলোকে মাতিছোঁ মোৰ মনৰ কথা ক'ব কাৰণে মানুহে ভাবিব পাৰে জোনমণিৰ মাকে কাৰোবাৰ লগত কিবা এটা হৈ গ'ল নেকি বা টকা পইচা পালে নেকি কোনোবাই টকা পইচা দিলে নেকি সেইটো কাৰণে টকা মানে কেছটো উঠাই ল'ল ভাবিব পাৰে মানুহে বিভিন্ন ধৰণৰ কথা ভাবে আৰু ওলায়ো আছে তো মই আজি সকলো ৰাইজকে কৈছোঁ মই কাৰো পৰা 1 টকা পইচাও লোৱা নাই আৰু মই কাৰো বুদ্ধিও শুনা নাই মই নিজৰ মনত যি খেলিছে মই নিজৰ মনেৰে এইবোৰ কৰিছোঁ সোণোৱালৰ বাসগৃহ লুৰিনৰ ভোট ভিক্ষা হয় ডিব্ৰুগড় বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ বাসগৃহলৈ গৈ ভোট ভিক্ষা কৰিলে মূল প্ৰতিদ্বন্দ্বী তথা বিৰোধী ঐক্যৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে লুৰিণজ্যোতি গগৈ যোৱাৰ সময়ছোৱাত অৱশ্যে ঘৰত নাছিল সৰ্বানন্দ সোণোৱাল লুৰিণে সোণোৱালৰ জ্যেষ্ঠ ভাতৃক সাহায্যমূলক জ্যেষ্ঠ ভাতৃৰো স্বাস্থ্যৰ বুজ ল'লে সোণোৱালৰ ঘৰখনৰ সৈতে পূৰ্বৰ পৰা সুসম্পৰ্ক থকা লুৰিণে ঘৰুৱাভাৱে কথা পাতিলে সোণোৱালৰ নিকটাত্মীয় বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীগৰাকীয়ে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ঠায়ে ঠায়ে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে তাৰ মাজতে চাবুৱাৰ মুলুক গাঁৱত থকা বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰিলে লুৰিণজ্যোতি গগৈয়ে এতিয়া আপুনি একেবাৰে ডিব্ৰুগড় মানে ডিব্ৰুগড়ে থাকোঁ হয় হয় বৰলাই বুলি নাথাকে এই তিনিচুকীয়া কেম্পেইনিং হ'লে তিনিচুকীয়া থাকোঁ লাইব্ৰেৰীত থাকোঁ নহ'লে ডিব্ৰুগড় হয় ডিব্ৰুগড় পৰা ভাল ডিব্ৰুগড় পৰা কানেক্টিভিটিটো ভাল হৈ গ'ল প্ৰথম এনে আহিছেনে আজি ৰাতিপুৱা প্ৰথম নেকুলাগান যাম মই চিনাকি কৰিলোঁ এতিয়া ৰাজকুমাৰ ডিব্ৰুগড়ত খেলিলে এই ৰাজু ফুকন ঘৰ সৰু পথাৰত মই আগতে আহিছোঁ ন কেইবাবাৰ বহুতবাৰ মই আছোঁ জেনেৰেল ছেক্ৰেটাৰী নোহোৱা দিনৰ পৰা আহিছোঁ তেতিয়া পৰাই জেনেৰেল ছেক্ৰেটাৰী জেনেৰেল ছেক্ৰেটাৰী ভাবে আহিছোঁ 4 মাহ বিহু সভা কৰে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ যাৰ বাবে এতিয়া ব্যাহত হৈ পৰিছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা ঘাটসমূহ পানীত বুৰ যোৱাত অচল হৈ পৰিছে ফেৰী সেৱা যাৰ বাবে এতিয়া প্ৰতিদিনে ফেৰীৰে চাকৰিৰ বাবে অহা যোৱা কৰা সকল অসুবিধাত পৰিছে মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী উত্তৰ গুৱাহাটী পাৰাপাৰ এটা ফেৰীঘাট আৰু ফেৰীঘাটত এতিয়া দেখা গৈছে শ্ৰমিকসকলৰ তৎপৰতা কিয়নো ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ নিশা ভালেখিনি বৃদ্ধি পাইছে যাৰ বাবে ফেৰীঘাট পানীত ডুব গৈছে আৰু এই ফেৰীঘাট স্থানান্তৰৰ কাৰণে যি কৰ্মচাৰী জল পৰিবহণ বিভাগৰ কৰ্মচাৰীসকলে কাম কৰি আছে আৰু এয়া ফেনে ফুটেকাৰে বাঢ়ি উঠিছে ব্ৰহ্মপুত্ৰৰ সৌ সিদিনালৈ বালিচৰেৰে চাৰিওফালে আৱিষ্টিত আছিল কিন্তু এতিয়া বালিচৰ নেদেখা হ'ল আৰু এতিয়া এনেদৰে জলমগ্ন হৈ পৰিছে বালিচৰসমূহ আৰু তল গৈছে বালিচৰসমূহ আৰু পূৰ্বৰ যি ব্ৰহ্মপুত্ৰৰ ৱাটাৰ লেভেল সেয়া অতিক্ৰম কৰি গৈছে আৰু তাৰ বাবে এনেদৰে উত্তৰ গুৱাহাটীৰ ৰজদৰ ঘাটত দেখা গৈছে ব্ৰহ্মপুত্ৰৰ পানী বাঢ়াৰ কাৰণে ঘাট স্থানান্তৰ কৰিবলগীয়া হৈছে আৰু যুদ্ধকালীন গতিৰে জল পৰিবহণ বিভাগৰ কৰ্মচাৰীসকলে কাম কৰি আছে আৰু নিশাটোৰ ভিতৰতে এনেদৰে জাহাজ ঘাটৰ যি জেঠি অৰ্থাৎ সাঁকোখন পানীত তল গৈছে পানী বাঢ়িছে নেকি বাৰু আগতকৈ পানী বহুতখিনি বাঢ়িছে ৰাতিৰ ভিতৰত বাঢ়িছে ৰাতিৰ ভিতৰতে বাঢ়ি আছে
মানে বহুত বাঢ়িলেগে 3 ফুট মান পানী বাঢ়িছে ৰাতিৰ ভিতৰতে আপোনালোকে হাকুবিলাক শান্ত কৰি আছে এইটো এতিয়া আমি নতুনকৈ আকৌ পানীৰ পৰা উঠাব বনাই আছো নুনমাটিৰ সুনচালি ঘাটত উদ্ধাৰ হ'ল নিখোজ ৰাহুল দাসৰ মৃতদেহ এছডিআৰএফে পুৱাৰে পৰা অভিযান চলাই উদ্ধাৰ কৰিছে ৰাহুলৰ মৃতদেহ সুনচালি ঘাটত সলিল সমাধি চানমাৰী অমিয় নগৰৰ তিনি কিশোৰৰ শুকুৰবাৰে বিয়লি ব্ৰহ্মপুত্ৰত গা ধুবলৈ আহি ব্ৰহ্মপুত্ৰত নিখোজ হৈছিল 17 বছৰীয়া দেৱজিৎ ভূঞা কুকিল কলিতা আৰু 22 বছৰীয়া ৰাহুল দাস ঘটনাৰ পিছতে এছডিআৰএফে অভিযান চলাই উদ্ধাৰ কৰিছিল দেৱজিৎ আৰু কুকিলৰ মৃতদেহ আন্ধাৰ হোৱাৰ বাবে নিশা উদ্ধাৰ অভিযান সামৰি আজি পুৱাৰে পৰা পুনৰ আৰম্ভ হৈছিল উদ্ধাৰ অভিযান আৰু তাৰ পিছতে ৰাহুলৰ মৃতদেহ উদ্ধাৰ কৰা হয় তিনি কিশোৰৰ মৃতদেহ উপস্থিত হৈ পৰিছে চানমাৰী অমিয় নগৰ অঞ্চল উল্লেখযোগ্য যে চানমাৰী অমিয় নগৰৰ ৰাহুল দাস আৰু কুকিল দাসে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছিল আনহাতে দেৱজিৎ ভূঞা পাণবজাৰ শংকৰ একাডেমী উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ আছিল তিনি কিশোৰৰ সলিল সমাধি এনেদৰে কান্দোনত ভাগি পৰিছে আত্মীয় যিটো ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈছিল তাৰপিছতে তিনি কিশোৰৰ ঘটিল সলিল সমাধি আমি এছডিআৰএফ কালিৰ পৰা অভিযান আৰম্ভ কৰিছোঁ আৰু কালি দুটা সফলভাৱে উদ্ধাৰ কৰিলোঁ আজি অলপ ক্ৰিটিকেল কণ্ডিশ্যন টাইপৰ আছিল যিহেতু বালিত অলপ ফুট খাই আছিল ভৰিকেইটা ওলাই আছিল তাৰে আমি চাৰ্চ কৰোঁতে আজি সফল অভিযান আমি ছাকচেছ হৈছোঁ আৰু পানীৰ সোঁত বহুত স্পীডত আহি আছে আৰু লোকজনক কিছু পৰিমাণে আপোনাৰ তলখিনি কঁকালৰ তলৰ পৰা অলপ পোত খুৱাই দিছিলে সম্ভৱতঃ আৰু দেৰি হ'লে লোকজনক সম্পূৰ্ণভাৱে পোত খোৱালেহেঁতেন আৰু তেতিয়া আমাৰ বিচাৰি ওলোৱাত অলপ অসুবিধা হ'লেহেঁতেন আৰু এতিয়া বৰ্তমান তথাপি অসুবিধা সৃষ্টি হৈছে যদিও এছডিএফ দলে আপোনালোকৰ সন্মুখতে চাৰ্চ অপাৰেশ্যন চলাইছে পানীৰ তলত সোমাই পেলাই লোকজনক উদ্ধাৰ কৰিছে অভিভাৱক চমজাই দিছে ৰাইজসকলক অনুৰোধ কৰিছোঁ যে আপোনালোকে এনেকুৱা স্থানত গা ধুবলৈ নাহিব সাঁতুৰিব নাহিব আৰু লগতে অন্যৰ টুলুঙা নাও বা কাঠৰ নাৱত উঠি পেলাই আপোনালোকে ব্যৱহাৰ কৰি মাছ নদীৰ মাজলৈকে বুকুলৈকে যাবৰ চেষ্টা নকৰিব সৰু সৰু ল'ৰা ছোৱালীক অভিভাৱকসকলে অকলন বাৰণ কৰিব আমাৰ পৰা অনুৰোধ ইয়াৰ লগতে বাতৰি পৰা বিদায় লৈছোঁ নমস্কাৰ